মহিলাৰ বাবে 3 লাখ কোটি টকা ব্যয় কৰিব কেন্দ্ৰই। 5 বছৰত 4.1 কোটি যুৱকৰ বাবে নিয়োগ সৃষ্টিৰ লক্ষ্য। 6 কোটি কৃষকৰ ভূমি পঞ্জীয়ন কৰাৰ বাবে প্ৰস্তাৱ। 5 বছৰলৈ কৃষকলৈ বিনামূলীয়া ৰেচন। PMAYৰ অধীনত 3 কোটি অতিৰিক্ত গৃহ নিৰ্মাণৰ প্ৰস্তাৱ। 1 কোটি শিক্ষাৰ্থীক 10 লাখ টকা পৰ্যন্ত প্ৰদান কৰা হ'ব শিক্ষা ঋণ। 5.63 কোটি গাঁৱৰ আন্তঃগাঁথনি পুনৰ নিৰ্মাণত কাম কৰিব কেন্দ্ৰই। গ্ৰাম উন্নয়নৰ বাবে 2.66 লাখ কোটি ধাৰ্য বাজেটত। যুৱ শক্তি বিকাশৰ বাবে বাজেটত 2 লাখ কোটি ধাৰ্য বাজেটত। উত্তৰ পূবৰ বেংকিং ক্ষেত্ৰক আগন্তুক 5 বছৰত বিশেষ গুৰুত্ব দিয়াৰ কথা ঘোষণা। 5 বছৰত 1 কোটি যুৱকক দৰমহাসহ ইণ্টাৰ্ণশ্বিপ সুবিধা প্ৰদান কৰাৰ কথা ঘোষণা বাজেটত। প্ৰতি মাহত 5,000 টকাকৈ ভাত্তা। বান নিয়ন্ত্ৰণৰ বাবে 11,500 কোটি টকা ধাৰ্য কৰা হৈছে বাজেটত। অসমৰ বানক প্ৰতিৰোধ কৰাৰ বাবে বিশেষ সাহায্যৰ কথা ঘোষণা বিত্তমন্ত্ৰীৰ। 10 লাখ কোটি টকা ধাৰ্য কৰি এই পুঁজিৰে চহৰ অঞ্চলৰ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে আৱাস সম্বন্ধীয় সমস্যা সমাধানৰ কথা উল্লেখ বাজেটত। দেশৰ শক্তি খণ্ডৰ উন্নয়নৰ বাবে 21,400 কোটি টকা ধাৰ্য কৰা হৈছে 2024-25 বাজেটত। কৰ্কট ৰোগৰ অতি জৰুৰী ঔষধক কৰমুক্ত ঘোষণা বিত্তমন্ত্ৰীৰ। এই 3বিধ ঔষধ ক্ৰয়ৰ বাবে কোনো কৰ দিব নালাগে সাধাৰণ জনতাই।